ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ মোগল যুগ সমাজ আৰু সংস্কৃতি এই পাঠটোৰ অনুশীলনীসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। অনুশীলনী তোমালোকৰ 1 নম্বৰ অনুশীলনীটো দিয়া আছে যে উত্তৰ দিয়া। ক চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে চাচাৰামৰ সমাধি শ্বেৰশ্বাহে নিৰ্মাণ কৰিছিল। তোমালোকৰ শ প্ৰশ্নটো দিয়া আছিল আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে আকবৰৰ দিনত অট্টালিকা সজাওঁতে ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰা হৈছিল। তোমালোকৰ গ প্ৰশ্নটো দিয়া আছিল যে তাজমহল কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। তোমালোকৰ ঘ প্ৰশ্নটো দিয়া আছিল যে ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম বেওবৰ্ধন খাঁ। তোমালোকৰ ঙ প্ৰশ্নটো দিয়া আছিল যে অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায়। তোমালোকৰ প্ৰথম চ প্ৰশ্নটো দিয়া আছিল কি দুটা ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল। এবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ অনুশীলনীটোলৈ। শুদ্ধ উত্তৰ বাছি উলিওৱা। তো মই ইয়াৰ পৰা শুদ্ধ উত্তৰ কেইটা বাছি দিম, তো তোমালোকে তেনেকৈ লিখি ল'বা। ফাটেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে, আকবৰে, বাবৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আকবৰে। বাবৰে আৰু জাহাংগীৰে এই দুটা কাটি দিছোঁ, মানে এই দুটা নিলিখিবা। ইয়াৰ উত্তৰত লিখিবা ফাটেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল আকবৰে। এবাৰ শটো চাইছোঁ তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে, শুদ্ধ বগা মাৰ্বলেৰে, ইটা চিমেণ্টেৰে। ইয়াৰ উত্তৰত হ'ব যে তাজমহল নিৰ্মাণ কৰা হৈছিল শুদ্ধ বগা মাৰ্বলেৰে। এবাৰ গটো চাইছোঁ অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা আছিল ৰমানন্দ, গুৰু নানক, শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱ। এবাৰ ঘটো চাইছোঁ মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ, শ্বাহজাহানৰ, ঔৰংজেবৰ শাসনকালত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাহাংগীৰৰ শাসনকালত। এবাৰ ঙটো চাইছোঁ তুৰ্কী ভাষাৰ তুজুকি বাবৰি নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ, আকবৰ, হুমায়ুঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাবৰ। এবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ অনুশীলনীটোলৈ। খালী ঠাই পূৰ কৰা। ইয়াত যিবোৰ খালী ঠাই আছে পূৰ কৰিব দিছে, তো মই ইয়াতে পূৰ কৰি দিছোঁ, তোমালোকে তেনেকৈ পূৰ কৰি ল'ব পাৰিবা। কটো চাইছোঁ পানীপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল। ইয়াত লিখিবা জুমা মছজিদ। এবাৰ শটো চাইছোঁ প্ৰথমত লিখিবা তোমালোকে শ্বাহজাহান, এই খালী ঠাইত শ্বাহজাহান বুলি লিখিবা। শ্বাহজাহানৰ শাসনকালত মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়। এবাৰ গটো চাইছোঁ জাহাংগীৰৰ দিনত, ইয়াত লিখিবা তোমালোকে মোগল চিত্ৰ শিল্পৰ চৰম বিকাশ হৈছিল। এবাৰ ঘটো চাইছোঁ আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম, ইয়াত তোমালোকে লিখিবা পাৰ্চী প্ৰকাশ। এবাৰ ঙটো চাইছোঁ অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল, ইয়াত হ'ব শ্ৰীমন্ত শংকৰদেৱ। এবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ অনুশীলনীটোলৈ। 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ইয়াৰ উত্তৰবোৰ আমি 50টামান শব্দৰ ভিতৰত লিখিব লাগে। কটো চাইছোঁ এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা জাহাংগীৰৰ শাসনকালত মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল। জাহাংগীৰ নিজে এজন চিত্ৰপ্ৰেমী আছিল। কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ তেওঁ চিত্ৰকাৰসকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্ৰশিল্পই এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকাৰ মনছুৰ, মুৰাদ, বিখন দাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল।
এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো চিত্ৰশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল। তোমালোকৰ শ প্ৰশ্নটো দিয়া আছিল যে মোগল যুগৰ স্থাপত্য কলা সংস্কৃতিলৈ শ্বাহজাহানৰ অৱদান। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মোগল যুগৰ ভাৰতত স্থাপত্য শিল্পৰ এক বৃহৎ পৃষ্ঠপোষক আছিল মোগল সম্ৰাট শ্বাহজাহান। শ্বাহজাহানৰ দিনৰ নিৰ্মাণ কাৰ্যত মাৰ্বলৰ ব্যাপক ব্যৱহাৰ হৈছিল। শ্বাহজাহানে নিৰ্মাণ কৰা তাজমহল শুদ্ধ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল। পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহলো এটা। কেৱল এয়াই নহয়, আগ্ৰাৰ দুৰ্গৰ ভিতৰতো শ্বাহজাহানে বহুত অট্টালিকা সজাইছিল। পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন শ্বাহজাহানৰ দিনতে সাজি উলিওৱা হৈছিল। তোমালোকৰ গ প্ৰশ্নটো দিয়া আছিল যে আকবৰৰ ধৰ্ম নীতিয়ে মোগল যুগক কেনেদৰে প্ৰভাৱিত কৰিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সম্ৰাট আকবৰ এজন গোড়া মুছলমান হ'লেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ এক উদাৰ নীতি গ্ৰহণ কৰিছিল। সেয়েহে পাছলৈ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হোৱাৰ ক্ষেত্ৰত আকবৰৰ ধৰ্ম নীতিয়ে বিশেষভাৱে অৰিহণা যোগাইছিল। তেওঁ ইবাদতখানা বা প্ৰাৰ্থনাগৃহ সাজি তালৈ অন্য ধৰ্মৰ লোককো ধৰ্মীয় আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল। সকলো ধৰ্মৰ কথাবোৰ শুনি আকবৰে উপলব্ধি কৰিছিল যে সকলো ধৰ্মৰে মূল কথাবোৰ একে। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ দিন-ই-ইলাহী নামৰ এক নতুন ধৰ্মমত উলিয়াইছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াটো তেওঁৰ ধৰ্মনীতিৰ এক প্ৰধান বৈশিষ্ট্য আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1 গুলবদন বেগম, 2 নুৰজাহান বেগম, 3 মমতাজ মহল, 4 যোধাবাই, 5 মানবাই। তেনেকৈ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্য পাঠবোৰৰ অনুশীলনীসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।